আজিকালি প্ৰায় সকলো মানুহে ফেচবুক ব্যৱহাৰ কৰে আৰু ফেচবুক ব্যৱহাৰ কৰিবও লাগে কাৰণ ফেচবুকৰ জৰিয়তে আমি অচিনাকি মানুহৰ লগত চিনাকি হ'ব পাৰোঁ পৃথিৱীৰ ভিন্ন প্ৰান্তৰ মানুহৰ লগত আমি সম্পৰ্ক স্থাপন কৰিব পাৰোঁ ফেচবুকৰ জৰিয়তে বন্ধু বান্ধৱীৰ সংখ্যাও বৃদ্ধি হয় আৰু কেতিয়াবা ফেচবুকৰ জৰিয়তে জীৱনসংগীও বিচাৰি পোৱা যায় ইমানখিনিলৈকে ঠিকে আছে কিন্তু ফেচবুকৰ যে সাইড ইফেক্ট নাই তেনেকুৱাও নহয় কেতিয়াবা ফেচবুকৰ কাৰণে আমাৰ জীৱনত বহুতো সমস্যাৰ সৃষ্টি হয় আৰু সেই সময়ত আমি বিচাৰো আমাৰ ফেসবুকটো পার্মানেন্টলি ডিলিট কৰাৰ বাবে কিন্তু ফেসবুক পার্মানেন্টলি ডিলিট কৰাৰ কোনো অপচন নাই ফেসবুকৰ বাহিৰে বাকি সোশ্যাল নেটৱৰ্কিং সাইটবিলাক পার্মানেন্টলি ডিলিট কৰাৰ অপচন আছে আৰু ফেসবুক যে একেবাৰে ডিলিট কৰিবও নোৱাৰি তেনেকুৱাও নহয় ফেসবুক আমি ডিলিট কৰিব পাৰো কিন্তু কিছুমান স্টেপ ফলো কৰিব লাগে আজিৰ ভিডিঅ'ত আমি কথা পাতিম কেনেকৈ আপুনি নিজৰ ফেসবুক একাউণ্ট স্টেপ বাই স্টেপ পার্মানেন্টলি ডিলিট কৰিব পাৰিব তাৰ বাবে কিন্তু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব লাগিব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব হেল্ল' বন্ধু বান্ধৱীসকল মই সালাম চৌধুৰী আৰু অসম প্ৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰ আহি আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়াৰ পৰা আপুনি মোক ফেসবুক বা ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা গৈ ফলো কৰক সো দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো নিজৰ ফেসবুক একাউণ্ট কেনেকৈ স্টেপ বাই স্টেপ ডিলিট কৰিব এইটো মই নিজৰ মোবাইলত কৰি দেখুৱাইছো গতিকে অলপ মনোযোগেৰে ভিডিঅ'টো চাব ফেসবুক পার্মানেন্টলি ডিলিট কৰাৰ বাবে প্ৰথমে নিজৰ মোবাইলত ফেসবুক একাউণ্ট লগইন কৰি পেলাই ফেসবুকৰ মেনুত যাব মেনুত যোৱাৰ লগে লগে অলপ স্ক্ৰল কৰি তলত যাব যোৱাৰ পিছত সেটিং এণ্ড প্ৰাইভেচি য'ত আছে তাত ক্লিক কৰিব ইয়াৰ পিছত সেটিং আহিব তাত ক্লিক কৰিব সেটিংত ক্লিক কৰাৰ লগে লগে একাউণ্ট সেটিং আহিব ইয়াৰ পিছত প্ৰথম যেটো অপচন সেইটো থাকিব পাৰ্সোনাল ইনফৰমেশন তাত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে প্ৰথম অপচনটো আহিব নেম ইয়াৰ পিছত থাকিব ইমেইল এড্ৰেছ ইয়াৰ পিছত ফোন নাম্বাৰ ইয়াৰ পিছত আইডেন্টিটি কনফাৰ্মেশন ইয়াৰ পিছত থাকিব মেনেজ একাউণ্ট য'ত মেনেজ একাউণ্ট আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ডিএক্টিভ য'ত আছে তাত ক্লিক কৰি দিব ডিএক্টিভত ক্লিক কৰাৰ লগে লগে পাছৱৰ্ড যেটো আপোনাৰ ফেসবুকৰ কারেন্টলি পাছৱৰ্ড সেইটো ইয়াত এন্টাৰ কৰি দিব ইয়াৰ পিছত কন্টিনিউ কৰি দিব কন্টিনিউ কৰাৰ লগে লগে ইয়াত কিছুমান অপচন থাকিব প্লিজ লেট আস নো হোৱাই ইউ আৰ ডিএক্টিভিং আপুনি যিকোনো এটা কৰি দিব আই হ্যাভ এ প্ৰাইভেচি কনসার্ন য'ত আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইয়াত এটা অপচন থাকিব গিভ ফিডবেক আৰু ক্লোজ আপুনি ক্লোজত ক্লিক কৰিব ক্লোজত ক্লিক কৰাৰ লগে লগে তলত কিছুমান অপচন আছে আপুনি এবিলাকত নাচাই পেলাই একেবাৰে তলত যেটো আছে ডিএক্টিভ ইয়াত ক্লিক কৰি দিব ডিএক্টিভত ক্লিক কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো লগ আউট হৈ যাব সিজন এক্সপায়াৰ্ড বুলি লিখা আহিব ডিএক্টিভ কৰাৰ লগে লগে আপোনাৰ একাউণ্টটো ফেসবুকৰ পৰা ডিএক্টিভ হৈ যাব ইয়াৰ পিছত যদি আপোনাৰ কোনো বন্ধু বান্ধৱী আপোনাৰ নামটো ফেসবুকত সাৰ্চ কৰে তেওঁলোকে আপোনাক বিচাৰি নাপায় কিন্তু আপোনাৰ ফেসবুকটো ডিএক্টিভ কৰাৰ আগতে আপুনি যদি কাৰোবাক মেসেজ কৰে আৰু আপোনাৰ একাউণ্টটো ডিএক্টিভ হোৱাৰ পিছত যদি তেওঁলোকে আপোনাক মেসেজ কৰে তেতিয়াহ'লে আপোনাৰ ইনবক্সত আহি তেওঁলোকৰ মেসেজ সোমাব ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হয় যে আপোনাৰ ফেসবুক একাউণ্টটো পার্মানেন্টলি ডিএক্টিভ হোৱা নাই ফেসবুক একাউণ্ট পার্মানেন্টলি ডিএক্টিভ কৰাৰ বাবে আপুনি আৰু এটা ষ্টেপ ফলো কৰিব লাগিব আমাৰ ফেসবুক ডিএক্টিভ হ'ল এতিয়া আমি চাব লাগিব আমাৰ মেসেঞ্জাৰ ডিএক্টিভ হৈছে নে নাই তাৰ বাবে আমি মেসেঞ্জাৰত ক্লিক কৰিম মেসেঞ্জাৰত ক্লিক কৰাৰ লগে লগে কিপ ইউজিং মেসেঞ্জাৰ এনেকৈ লিখা আহিব ইয়াত লিখা আছে ইউ ক্যান কিপ ইউজিং মেসেঞ্জাৰ টু ষ্টে ইন টাচ উইথ ফ্ৰেন্ড মানে আমাৰ মেসেঞ্জাৰ ডিএক্টিভ হোৱা নাই তাৰ বাবে আমি কন্টিনিউত ক্লিক কৰিব লাগিব কন্টিনিউত ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেস আহিব আপুনি আপোনাৰ প্ৰফাইল পিকচাৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল কৰি তলত যাব একাউণ্ট সেটিং য'ত আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে একেবাৰে তলত যেটো অপচন আছে ডিলিট ইউৰ একাউণ্ট এণ্ড ইনফৰমেশন তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে পাছৱৰ্ড বহুৱাই দিব ইয়াৰ পিছত সাবমিট য'ত আছে তাত সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে ইয়াত লিখা আছে your account has been deactivated from the site and will be permanently deleted within 30 days if you log into your account within next 30 days you will have the option to cancel your request এতিয়া আমাৰ ফেসবুকো ডিএক্টিভ হ'ল মেসেঞ্জাৰো ডিএক্টিভ হ'ল আৰু যদি আমাক কোনোবা ফেসবুকত বিচাৰে বা মেসেঞ্জাৰত বিচাৰে তেতিয়াহ'লে তো কিন্তু আমাক বিচাৰি নাপায় আমাৰ সকলো ডিএক্টিভ হৈ গৈছে আৰু যদি এনেকৈ 30 দিন ডিএক্টিভ হৈ থাকে তেতিয়াহ'লে 30 দিন পিছত অটোমেটিক্যালি আমাৰ ফেসবুকটো ডিলিট হৈ যাব চিৰদিনৰ বাবে কিন্তু ডিএক্টিভ কৰাৰ দিনৰ পৰা আৰম্ভ কৰি 30 ডেজৰ ভিতৰত যদি আপুনি ফেসবুক একাউণ্ট লগইন কৰে তেতিয়াহ'লে আপোনাৰ ফেসবুক একাউণ্ট ডিলিট নহয় যদি আপুনি ফেসবুক একাউণ্ট পার্মানেন্টলি ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে 30 ডেজ লৈকে আপুনি ফেসবুক একাউণ্ট লগইন নকৰিব এনেকৈ ডিএক্টিভ থাকিলে 30 দিনৰ পিছত ফেসবুক একাউণ্টটো নিজে নিজে ডিলিট হৈ যাব ইয়াৰ পিছত যদি আপুনি ৰিকভাৰ কৰিব বিচাৰে তেতিয়াও কিন্তু ৰিকভাৰ কৰিব নোৱাৰে
গতিকে ডিএক্টিভ কৰাৰ আগতে ভাবি চিন্তি ডিএক্টিভ কৰিব আজিৰ ভিডিঅ'টো চাই আপুনি নিশ্চয় বুজি পাইছে যে ফেসবুক একাউন্ট কেনেকৈ পার্মানেন্টলি ডিলিট কৰে যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেন্ট কৰিব যদি এতিয়াও চেনেলটো সাবস্ক্রাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্রাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই